আজিৰ এই ভিডিঅ'টোত আমি গ্ৰেড 3 আৰু গ্ৰেড 4ত অহাকৈ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। সো আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। আজিৰ এই ভিডিঅ'টোত আমি 231 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। সো ইয়াৰ আগৰ পাৰ্টসমূহ যদি আপোনালোকে চোৱা নাই চেনেলটোত গৈ চাব পাৰে। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল পৃথিৱীৰ কনিষ্ঠতম নদীদ্বীপটোৰ নাম কি? যে পৃথিৱীৰ কনিষ্ঠতম নদীদ্বীপটোৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ সি উমানন্দ। যে পৃথিৱীৰ কনিষ্ঠতম নদীদ্বীপটোৰ নাম হ'ল উমানন্দ। এতিয়া আহিছো 232 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে বৰাক নদীৰ উৎপত্তি কোনটো পাহাৰৰ পৰা হৈছে? যে বৰাক নদীৰ উৎপত্তি কোনটো পাহাৰৰ পৰা হৈছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ নগা হিলছ। যে নগা পাহাৰ। যে বৰাক নদীৰ উৎপত্তি নগা পাহাৰৰ পৰা হৈছে। এতিয়া আহিছো 233 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে বৰাক নদীক বাংলাদেশক কি বুলি কোৱা হয়? যে বৰাক নদীক বাংলাদেশক কি বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি মেঘনা। যে বৰাক নদীক বাংলাদেশক মেঘনা বুলি কোৱা হয়। এতিয়া আহিছো 234 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে বৰাক নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান? যে বৰাক নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি এবাউট 900 কিলোমিটাৰ। যে প্ৰায় 900 কিলোমিটাৰ। যে বৰাক নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য প্ৰায় 900 কিলোমিটাৰ। এতিয়া আহিছো 235 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ক'ত প্ৰাগজ্যোতিষ বা কামৰূপৰ ভূগোলৰ বিষয়ে লৈখিক বিৱৰণ পোৱা যায়? যে তলৰ কোনটোত প্ৰাগজ্যোতিষ বা কামৰূপৰ ভূগোলৰ বিষয়ে লৈখিক বিৱৰণ পোৱা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ সি কালিকা পুৰাণ অফ 10th century এণ্ড যোগিনীতন্ত্ৰ অফ 16th century। যে 10তম শতিকাৰ কালিকা পুৰাণ আৰু 16তম শতিকাৰ যোগিনীতন্ত্ৰত প্ৰাগজ্যোতিষ বা কামৰূপৰ ভূগোলৰ বিষয়ে লৈখিক বিৱৰণ পোৱা যায়। এতিয়া আহিছো 236 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত থকা পৰ্বত শাৰীৰ নাম কি? যে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত থকা পৰ্বত শাৰীটোৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি বৰাইল মাউণ্টেইন ৰেঞ্জ। যে বৰাইল পৰ্বত শ্ৰেণী। যে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত থকা পৰ্বত শাৰীটোৰ নাম হ'ল বৰাইল পৰ্বত শ্ৰেণী। এতিয়া 237 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম কি? যে অসমৰ কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি জিৰি। যে অসমৰ কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম হ'ল জিৰি। এতিয়া 238 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ বৈচিত্ৰ্যৰ দিশৰ পৰা চাবলৈ গ'লে অসম কিমান অঞ্চলৰ মধ্যৱৰ্তী এক অঞ্চল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ইণ্ডিয়ান ইণ্ডো মালয়ান এণ্ড ইণ্ডো চাইনিজ। যে ভাৰতীয় ইণ্ডো মলয়া আৰু ইণ্ডো চীন। এতিয়া 239 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমত বৰ্তমান সময়ত কিমানখন অৰণ্য আছে? যে অসমত বৰ্তমান সময়ত কিমানখন অৰণ্য আছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 18খন। যে অসমত বৰ্তমান 18খন অৰণ্য আছে। এতিয়া 240 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমত বৰ্তমান সময়ত কিমানখন হস্তী সংৰক্ষিত বনাঞ্চল আছে? যে অসমত বৰ্তমান সময়ত কিমানখন হস্তী সংৰক্ষিত বনাঞ্চল আছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 5খন। যে অসমত বৰ্তমান সময়ত 5খন হস্তী সংৰক্ষিত বনাঞ্চল আছে। এতিয়া 241 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমত বৰ্তমান সময়ত কিমানখন বাঘ সংৰক্ষণ স্থল আছে? যে অসমত বৰ্তমান সময়ত কিমানখন বাঘ সংৰক্ষণ স্থল আছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 4খন। যে অসমত বৰ্তমান সময়ত 4খন বাঘ সংৰক্ষণ স্থল আছে। এতিয়া 242 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমত বৰ্তমান সময়ত কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে?
যে অসমত বৰ্তমান সময়ত কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 2, যে দুটা। বৰ্তমান সময়ত অসমত 2খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে। এতিয়া আহিছো 244 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোনখন ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ ঘনত্ব সবাতোকৈ বেছি? কোনখন ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ ঘনত্ব সবাতোকৈ বেছি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, কাজিৰঙা নেশ্যনেল পাৰ্ক। যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ ঘনত্ব আটাইতকৈ বেছি। এতিয়া আহিছো 245 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল ৰূপে স্বীকৃতি দিয়া হৈছিল? যে মানাহ ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল ৰূপে স্বীকৃতি দিয়া হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 1979 চনত। যে 1979 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল ৰূপে স্বীকৃতি দিয়া হৈছিল। এতিয়া আহিছো 247 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোনখন আঁচনিৰ অধীনত মানাহ ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড় পুনৰ সংস্থাপন কৰা হৈছে? যে কোনখন আঁচনিৰ অধীনত মানাহ ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়ৰ পুনৰ সংস্থাপন কৰা হৈছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ইণ্ডিয়ান ৰাইনো ভিজন 2020। যে ইণ্ডিয়ান ৰাইনো ভিজন 2020 আঁচনিৰ অধীনত মানাহ ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়ৰ পুনৰ সংস্থাপন কৰা হৈছে। এতিয়া আহিছো 248 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমৰ সবাতোকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? যে অসমৰ সবাতোকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ওৰাং নেশ্যনেল পাৰ্ক। যে অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান। এতিয়া আহিছো 249 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য মিলি সৰ্বমুঠ মাটিকালি কিমান? যে অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য মিলি সৰ্বমুঠ মাটিকালি কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, 3925 স্কুৱেৰ কিলোমিটাৰ, 3925 বৰ্গ কিলোমিটাৰ। এতিয়া আহিছো 250 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে দীপৰ বিল পক্ষী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? যে দীপৰ বিল পক্ষী অৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, কামৰূপ মেট্ৰ'। যে দীপৰ বিল পক্ষী অভয়াৰণ্য অসমৰ কামৰূপ মেট্ৰ' জিলাত, কামৰূপ মহানগৰ জিলাত অৱস্থিত। এতিয়া আহিছো 251 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমত কিমানবিধ অৰ্কিড পোৱা যায়? যে অসমত কিমানবিধ অৰ্কিড পোৱা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 293। যে 293খন অৰ্কিড পোৱা যায়। এতিয়া আহিছো 253 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমত পোৱা বিৰল এপ প্ৰজাতিৰ বান্দৰবিধৰ নাম কি? যে অসমত পোৱা বিৰল এপ প্ৰজাতিৰ বান্দৰবিধৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, হলক গিবন। যে অসমত পোৱা বিৰল এপ প্ৰজাতিৰ বান্দৰবিধ হ'ল হলক গিবন। এতিয়া আহিছো 254 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমৰ ৰাজ্যিক জলচৰ জন্তুবিধৰ নাম কি? যে অসমৰ ৰাজ্যিক জলচৰ জন্তুবিধৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, শিশু। যে অসমৰ ৰাজ্যিক জলচৰ জন্তুবিধৰ নাম হ'ল শিশু। এতিয়া আহিছো 256 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে দুষ্প্ৰাপ্য জীৱ জন্তুৰ নাম উল্লেখ থকা কিতাপখনৰ নাম কি? যে দুষ্প্ৰাপ্য জীৱ জন্তুৰ নাম উল্লেখ থকা কিতাপখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ইণ্ডিয়ান ৰেড ডাটা বুক। যে দুষ্প্ৰাপ্য জীৱ জন্তুৰ নাম উল্লেখ থকা কিতাপখনৰ নাম হ'ল ইণ্ডিয়ান ৰেড ডাটা বুক। এতিয়া আহিছো 257 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমত কোনটো জাতিয়ে প্ৰথম বসতি স্থাপন কৰিছিল? যে অসমত কোনটো জাতিয়ে প্ৰথম বসতি স্থাপন কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, অষ্ট্ৰিক্স। যে অসমত অষ্ট্ৰিক জাতিয়ে প্ৰথম বসতি স্থাপন কৰিছিল। এতিয়া আহিছো 258 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অষ্ট্ৰিকসকল কোনটো পথেৰে অসমলৈ আহিছিল? যে অষ্ট্ৰিকসকল কোনটো পথেৰে অসমলৈ আহিছিল?
অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ৰাউট, যে সাগৰীয় ৰাস্তাৰে অষ্ট্ৰিকসকল অসমলৈ আহিছিল। এতিয়া আহিছোঁ 259 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ জনগাঁথনিলৈ তলত উল্লেখিত কোনটো জাতীয় অৰিহণা আগবঢ়াইছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, অল অফ দিছ, যে ইয়াৰে সকলোকেইটা। অসমৰ জনগাঁথনিলৈ তলৰ সকলোকেইটা জাতিয়ে অৰিহণা আগবঢ়াইছিল। এতিয়া আহিছোঁ 260 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে তলত উল্লেখিত কোনে তাত্ত্বিকভাৱে অসমীয়াৰ সংজ্ঞা প্ৰদান কৰিছিল? যে তলত উল্লেখিত কোনে তাত্ত্বিকভাৱে অসমীয়াৰ সংজ্ঞা প্ৰদান কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ডক্টৰ লীলা গগৈ। ডক্টৰ লীলা গগৈয়ে তাত্ত্বিকভাৱে অসমীয়াৰ সংজ্ঞা প্ৰদান কৰিছিল। এতিয়া আহিছোঁ 261 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অষ্ট্ৰিক লোকসকলৰ ৰূপটো কেনেকুৱা আছিল? যে অষ্ট্ৰিক লোকসকলৰ ৰূপটো কেনেকুৱা আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, থিন, যে অষ্ট্ৰিক লোকসকলৰ ৰূপটো ক্ষীণ টাইপৰ আছিল। এতিয়া আহিছোঁ 262 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে মংগোলিয়ানসকল অসমলৈ কোনটো পথেৰে আহিছিল? যে মংগোলিয়ানসকল অসমলৈ কোনটো পথেৰে আহিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, পাটকাই হিল ৰেঞ্জ, যে পাটকাই পৰ্বত শ্ৰেণীৰে মংগোলিয়ানসকল অসমলৈ আহিছিল। এতিয়া আহিছোঁ 263 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে আৰ্যসকল ভাৰতলৈ কোনটো পথেৰে আহিছিল? আৰ্যসকল ভাৰতলৈ কোনটো পথেৰে আহিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, নৰ্থ ৱেষ্ট ৰাউট, যে উত্তৰ পশ্চিম পথেৰে আৰ্যসকল ভাৰতলৈ আহিছিল। এতিয়া আহিছোঁ 264 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে লোকপিয়ল 2011 অনুসৰি অসমৰ জনসংখ্যা কিমান আছিল? যে লোকপিয়ল 2011 অনুসৰি অসমৰ জনসংখ্যা কিমান আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 3,12,05,576 জন। এতিয়া আহিছোঁ 265 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ বৃদ্ধিৰ হাৰ কিমান? যে অসমৰ বৃদ্ধিৰ হাৰ কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 16.93%, যে 16.93% হ'ল অসমৰ বৃদ্ধিৰ হাৰ। এতিয়া আহিছোঁ 266 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কিমান শতাংশ অসমৰ মানুহে চহৰত বসবাস কৰে? যে কিমান শতাংশ অসমৰ মানুহে চহৰত বসবাস কৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 14%, যে 14% অসমৰ মানুহে চহৰত বসবাস কৰে। এতিয়া আহিছোঁ 267 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমত সৰ্বমুঠ কিমানখন গাঁও আছে? যে অসমত সৰ্বমুঠ কিমানখন গাঁও আছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, এবাউট 26,395টা, যে প্ৰায় 26,395টা গাঁও আছে। এতিয়া আহিছোঁ 268 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? যে অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, 398 পাৰ্চনছ পাৰ স্কুৱেৰ কিলোমিটাৰ, যে প্ৰতি বৰ্গ কিলোমিটাৰত 398 জন। এতিয়া আহিছোঁ 269 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব সবাতোকৈ বেছি? যে অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব সবাতোকৈ বেছি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, কামৰূপ মেট্ৰ', যে কামৰূপ মহানগৰ জিলাত জনসংখ্যাৰ ঘনত্ব সবাতোকৈ বেছি। এতিয়া আহিছোঁ আজিৰ শেষৰ 270 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব সবাতোকৈ কম? যে অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব সবাতোকৈ কম? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ডিমা হাছাও, যে অসমৰ ডিমা হাছাও জিলাত জনসংখ্যাৰ ঘনত্ব সবাতোকৈ কম। এইকেইটাই আছিল আজিৰ প্ৰশ্ন। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।